এই ঘটনাটো হল চিৰাং জিলাৰ নাঙ্গলভাঙ্গা নবোদয় উচ্চ বিদ্যালয়ৰ। ঘটনাটো আমি ভিডিঅ'ত চালো যে এজন প্ৰধান শিক্ষকক মাৰধৰ কৰি আছে। এই মাৰধৰ কৰাত কিমান দূৰ যুক্তিসংগত হৈছে কথাটো আমি অলপ আলোচনা কৰাৰ চেষ্টা কৰিম। আচলতে যদি এই শিক্ষকজনৰ কোনো ভুল আছিল তেনেহলে শিক্ষকজনৰ ওপৰত আইনী কিবা ব্যৱস্থা লব লাগিছিল। আইনী ব্যৱস্থা নলয় সেই অঞ্চলৰ সকলো মানুহবোৰ আহি সেই মাষ্টাৰজনক বা সেই শিক্ষকজনক মাৰপিট কৰাটো একেবাৰে যুক্তিসংগত হোৱা নাই। কাৰণ এতিয়া কেছ যদি হয়, কেছ হোৱাৰ পিছত সেই এৰিয়াৰ যিমানখিনি মানুহ তাত আছিল সকলোৰ ওপৰত কেছ পৰিব। আৰু কেছ পৰিলে অকল সেই মাষ্টাৰজনে বা এই শিক্ষকজনে যে হাৰাশাস্তি হব সেইটো নহয়, সেই অঞ্চলৰ মানুহখিনি যিখিনি মানুহে যাই ফালে এটা স্কুল, চৰকাৰী এটা বিদ্যালয় অথবা চৰকাৰী এটা স্কুলৰ মাজত যাই ফালে এই ধৰণৰ কাম কৰাটো একেবাৰে মানৱ জাতিৰ কাৰণে একেবাৰে ঘৃণনীয় আৰু লজ্জাজনক হৈছে। আৰু তাত আমি চাইছো যিসকল মানুহে এই ধৰণৰ কামটো কৰিলে, এই কামটো কৰাৰ ফলত এতিয়া সেই মানুহখিনিৰতো বিপদ আহাটো নিশ্চিত হৈ আছে। কাৰণ সিহঁতৰ ওপৰতো এতিয়া কেছ চলিব, আৰু কেছ যদি চলে তেনেহলে সিহঁতৰো হাৰাশাস্তি হব, দৌৰ জাপ পাৰিব লাগিব, তাৰ পিছত সিহঁতৰো বিভিন্ন ঠাইত দৌৰিব লাগিব। এতিয়া কেছ হলে অকল মাত্ৰ যে হাৰাশাস্তি হব সেইটোও নহয়, ইয়াত কেছ হোৱাৰ লগে লগে মানুহ যেতিয়া দৌৰা দৌৰি কৰিব লাগিব, দৌৰা দৌৰি কৰাৰ সময়তো এই মানুহবোৰৰ আৰ্থিকৰো ক্ষতি হব। কাৰণ বিভিন্ন জাগাত যেতিয়া কেছ হব, কেছ মামলা হোৱাৰ পিছত মানুহবোৰ কোৰ্টত যাব লাগিব, পুলিচৰ তাত যাব লাগিব, বিভিন্ন ঠাইত যাব লাগিব, আৰু তাৰ মাজত মহিলা মানুহক লৈ গৈছে, এইটোতো আৰু যুক্তি সম্পূৰ্ণ হোৱা নাই। এক নম্বৰ কথা হল মহিলাসকলক লৈ ফালে মাৰপিট কৰাটো এইটো একেবাৰে যুক্তি সম্পূৰ্ণ হোৱা নাই। দ্বিতীয় নম্বৰ কথা, স্কুল চলা সময়ত মাৰপিট হৈছে স্কুলৰ মাজত, চৰকাৰী এটা বিদ্যালয় তাৰ মাজত, এইটো যুক্তি সম্পূৰ্ণ হোৱা নাই। তৃতীয় নম্বৰ হল সৰু সৰু কণ কণ ল'ৰা ছোৱালী যিবোৰ সেই স্কুলৰ ষ্টুডেন্ট, সেই ষ্টুডেন্ট সকলৰ ওচৰত শিক্ষক এজনক এই ধৰণৰ অপদস্থ অপমান কৰাটো একেবাৰে যুক্তি সম্পূৰ্ণ হোৱা নাই। এতিয়া মাষ্টাৰটোৰ কি দোষ আছে বা ভুল আছে এইটো মই নাজানো, গতিকে মই এইটোহে কব বিচাৰো, যদি মাষ্টাৰটোৰ বা শিক্ষকজনৰ যদি কোনো ধৰণৰ ভুল আছিল তেনেহলে এই মানুহবোৰ বা এই এৰিয়াৰ মানুহবোৰ মিলি একেলগত মিলি ফালে থানা আছে, কোৰ্ট আছে, SP অফিচ আছে, এই ধৰণৰ ঠাইত যোৱাটোৱে এই মানুহবোৰৰ কাৰণত উপযুক্ত আছিল। কিন্তু এই ধৰণে এটা স্কুলত হাংগামা কৰাটো একেবাৰে যুক্তি সম্পূৰ্ণ হোৱা নাই।